এই 30 ছেপ্টেম্বৰ তাৰমানে মাহটো শেষ হৈছে হয়নে মাহটো শেষ হ'লে আপোনালোকে কি কৰিব লাগে মাহটো শেষ হ'লে আপোনালোকে বিচাৰ কৰিব লাগে বিশ্লেষণ কৰিব লাগে যে আপোনালোকে মাহটোত কি কি কৰিলে ঠিক আছে এই গোটেই মাহটোত আপোনালোকৰ কি কি টাৰ্গেটছ আছিলে আৰু এই টাৰ্গেটছ বিলাক কোনবিলাক আপুনি ফুলফিল কৰিব পাৰিলে কোনবিলাক নোৱাৰিলে আপোনালোকে ৰিফ্লেক্ট কৰাটো ঠিক আছে আপোনালোকে নিজকে সুধি চোৱাটো বহুত প্ৰয়োজন বহু সময়ত কি হয় আমি গতানুগতিকভাৱে কামবিলাক কৰি থাকো কিন্তু পিছলৈ গৈ পেলাই কি হৈছে কি নাই হোৱা নিজকে নুসুধাৰ কাৰণে কিমান দূৰ আগুৱাই গৈছো সেই কথাও আমি নেজানো ক'ত আমাৰ ভুল ৰৈছে সেই কথাও আমি নুসুধৰাও ঠিক আছে ফলত কি হয় আমি যিমান আমাৰ প্ৰডাক্টিভিটি যিমান আমি নিজকে ব্যৱহাৰ কৰি আমি আগুৱাই যাব লাগিছিলে হিমান আমি আগুৱাই যাব নোৱাৰো ঠিক আছে সো আজি মাহৰ শেষ দিন আপোনালোকে আজি পুৰা যেনেকৈ দিনটোৰ শেষত আপোনালোকে দিনটোত কি কি টাৰ্গেটছ ললে সেইখিনি আপুনি মূল্যায়ন কৰিব লাগে ঠিক আছে ঠিক তেনে ধৰণে মাহটো শেষ হৈছে যেহেতু আপোনালোকে ধুনিয়াকৈ এতিয়া মূল্যায়ন কৰক কিমান সুন্দৰকৈ আপোনালোকে মাহটো ব্যৱহাৰ কৰিলে আৰু ক'ত আপোনালোকৰ ক্ষতি হ'ল ঠিক আছে